চৰাই ৰজা ঈগল চৰাই 40 বছৰ পিছত বুঢ়া হয়। ভৰিৰ তীক্ষ্ণ নখবোৰ ক্ষয় গৈ ফুটা হৈ যায়, তলৰ ঠোঁটটো হৈ যায়, মাংস আদি ছিঙিব নোৱাৰা হৈ যায়, পাখিবোৰ অকামিলা হয়, বহু ওপৰলৈকে আৰু দেৰিলৈকে উৰিব নোৱাৰা হয়। তেতিয়া ঈগলৰ সন্মুখত দুটা পথ থাকে জীয়াই থাকিব। বেলেগৰ চিকাৰ ৰৈ যোৱা, খোৱা খাই জীয়াই থকা, তাতো ঠোঁটবোৰৰ অসুবিধাৰ কাৰণে গিলিবলৈ অপেক্ষা কৰিব লগা হয়। সিহঁতে এনেদৰে খাদ্য খাই 4 পৰা 5 বছৰ জীয়াই থাকিব পাৰে। কিন্তু ঈগলেই দ্বিতীয়টো ৰাস্তা, যিটো ভাবিব নোৱাৰা সেইটোৱে বাছি লয়। যিটো ৰাস্তা মানে 100 দিন পন্থা গ্ৰহণ। প্ৰথমে সিহঁতে তলৰ ঠোঁটটো শিলত খুন্দিয়াই ভাঙি পেলাই, যেতিয়া 1 মাহৰ পৰা 40 দিন সময় লয় নতুন ঠোঁট গজিবলৈ। এই নতুন ঠোঁট গজালৈকে সিহঁতে পানীৰ বাদে আন একো নাখায়। সিহঁতে অত্যন্ত দুৰ্বল হৈ পৰে। তাৰ পিছত শিলত খুন্দিয়াই ভুটা নখবোৰ ভাঙি পেলাই 30 পৰা 40 দিন সময় লয় নতুন নখ গজিবলৈ। চুৰিৰ দৰে তীক্ষ্ণ নখবোৰ গজাৰ আগলৈকে সিহঁতে পানী আৰু মুখৰ আগত পোৱা এন্দুৰ, জেঠী ইত্যাদি যি পায় তাকে খায়, কিন্তু চিকাৰলৈ নাযায়। দ্বিতীয় ৰাস্তা, অন্তিম তথা শেষ পন্থাটো হৈছে ডেউকাৰ পাখিসমূহ ঠোঁটেৰে আজুৰি পেলাই জীৱন মৃত্যু খেল দুয়োটাই খেলি থাকে। এনেদৰে 30 পৰা 40 দিন থকাৰ পিছত তেওঁৰ ডেউকাৰে শিউৰিব পৰা হয়, অৰ্থাৎ সি পুনৰ যৌৱন লাভ কৰে। কিন্তু দ্বিতীয় ৰাস্তাটো কিয় লয় জানেনে? প্ৰথম ৰাস্তাটোত তাৰ আয়ুস থাকে 4 পৰা 5 বছৰ, কিন্তু দ্বিতীয় পথৰে সি সফল হোৱাৰ পিছত সি পুনৰ 30 পৰা 40 বছৰ জীয়াই থাকিবলৈ সফল হয়, অৰ্থাৎ তাইৰ আয়ুস হৈ গৈ 70 বছৰ। হাজাৰ যন্ত্ৰণা সহি হ'লেও চিকাৰ কৰি খাব, নহ'লে মৰি যাব, বাঢ়িবা উচ্ছিষ্ট নাখায়।